ৰহমানটো একেবাৰে হিমন্ত বিশ্ব শৰ্মাৰ সৰু ভাই। জানেনে নাই আপোনালোকে? জানেনে নাই আপোনালোকে? যেনেকে চাচা আৰু মামা, মামা আৰু ভাগিন, জানেনে নাই আপোনালোকে? সেইদিনা যেতিয়া মই হিমন্ত বিশ্ব শৰ্মাক গালি পাৰি আছো, হিমন্ত বিশ্ব শৰ্মাক ধৰি আছো, হিমন্ত বিশ্ব শৰ্মা যেতিয়া সেইদিনা আপোনালোকে নিশ্চয় গম পায়, সেইদিনা যেতিয়া ধৰি আছো মই, তেওঁ মানে কিবা হিন্দু মুছলমানৰ কিবা এটা কথা কৈ আছে। কোনটো এইটো উচ্ছেদটো আছিলে নেকি, হেৰিয়াৰ উচ্ছেদটো, কচুতলিৰ উচ্ছেদটো, কচুতলিৰ উচ্ছেদটোক লৈ মই যেতিয়া ধৰি আছো, একদম দপ দপাই আছো, তেতিয়া মোক পিছফালৰ পৰা আপোনালোকৰ MLA জনে মোক দম দিছে। দম দি কৈছে, ছাৰ, এনেকে কৈছে, অধ্যক্ষ ডাঙৰীয়াক কৈছে, ছাৰ, এই মানুহটোৱে সদায় দিগদাৰ কৰি থাকে, এই মানুহটোক এক্সপেল কৰি দিয়ক ছাৰ, এনেকে কৈছে, মোৰ বিষয়ে কৈছে, আপোনালোকৰ MLA দেই। তেতিয়া তেওঁৰ দলৰ আৰু কংগ্ৰেছ দলৰ সংখ্যালঘু আনবিলাক মুছলমান বিধায়কে থিয় হৈ তেওঁক উল্টাই দম দিছে, ঐ তই কাৰ এজেণ্টগিৰি কৰিছ, তই কাৰ দালালি কৰিছ বুলি তই মনে মনে বহি থাক বুলি দম দিলে, তেতিয়াহে তেওঁ মনে মনে বহি আছে। কথাটো বুজিছে নাই? আপোনালোকৰ MLA জন হিমন্ত বিশ্ব শৰ্মাৰ ভাগিন হয়। গম পায়নে নাই? সঁচাকে গম পায়নে নাই বাৰু? একদম মই কিন্তু খাৰাং খাজ কৈ গৈছো দেই, যদি সঁচাকে সংখ্যালঘু মানুহৰ চেণ্টিমেণ্ট আছে, যদি সেই সঁচাকে আপোনালোকে নিজৰ জাতিটোক ভাল পায়, তেতিয়াহ'লে কিন্তু আপোনালোকৰ এজন MLA কিন্তু বিদায় দিব লাগিব, হয়নে নহয়? এই MLA জনক কিন্তু বিদায় দিব লাগিব। এই MLA জন ডাইৰেক্টলি বিজেপিৰ মানুহ, মোক আৰু বেলেগ কথা বুজাই লাভ নাই, মই নিজে দেখিছো এইটো। ডাইৰেক্টলি বিজেপিৰ মানুহ, এই MLA জনক আপোনালোকে বিদায় দি দিব লাগিব, বুজিছেনে নাই? একদম গণ্ডগোলীয়া, একদম ডাইৰেক্টলি বিজেপিৰ মানুহ আৰু এওঁক আপোনালোকে এবাৰ এটাও ভোট দিব নালাগে, নিয়ম মতে এটা ভোটো পাব নালাগে, নিয়ম মতে, হয়নে নহয়? এজন ডাইৰেক্টলি বিজেপিৰ এজেণ্টগিৰি কৰিছে। গতিকে সংখ্যালঘু ৰাইজে তেওঁ মোৰ মতে এটা ভোটো পাব নালাগে, তেওঁ ৱাইফৰ ভোটটো নিয়ম মতে পাব নালাগে, হয়নে নহয় কওক? একদম তেওঁ বিজেপিৰ দালালি কৰে, ডাইৰেক্ট বিজেপিৰ দালালি কৰে। মানে মই এইটো কিন্তু বেলেগ MLA হ'লে নকলোহেঁতেন, মই কিন্তু আপোনালোকৰ MLA জনৰ ক্ষেত্ৰত চিধা চিধি কৈ দিছো, তেওঁ কিন্তু ডাইৰেক্টলি বিজেপিৰ MLA দালালি কৰে।